স্থান নগাঁও তুলসীমুখ লৌমাটি। মহন্ত সাধুৰ লক্ষণ আৰু আচাৰ। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পদমাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰ কদাচি তুনলংঘয়। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। ৰাম মহন্ত সাধুৰ যেন লক্ষণ আচাৰ। শুনাৱে কমনে তাক কৰিব প্ৰচাৰ। তপস্বীৰ শিৰবেশে থাকয় সদায়। ভূত দায়া সবাকো দেখয় আত্মা পাই। দাতাত চুৰত সমদৃষ্টিয়ে কতুল। হৃদয় কমলে ধৰে কৃষ্ণ পদমূল। সাধু মহন্তসকলে সদায় নিষ্কামভাৱে ঈশ্বৰ কৃষ্ণক ভক্তি কৰি বৈষ্ণৱ বেশেৰে থাকে আৰু তেখেতসকলে ভূত দায়া কৰে, অৰ্থাৎ উৰি থকা, বুৰি থকা আৰু ভমি থকা এই জীৱ জগতক নিজৰ আত্মা নিচিনাকৈ শ্ৰদ্ধা কৰে। চোৰ দাতা এই সমস্তত এক দেখে, যেনে বাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যাৰ দৃষ্টি একতুল। এই দৃষ্টিয়ে তেখেতসকল চলে আৰু হৃদয় পদ্মত ঈশ্বৰ কৃষ্ণৰ চৰণ পদ্ম সৰ্বক্ষণে চিন্তা কৰে। অন্য দেৱতাক নিন্দন বন্দয়। সদায় নিগুণ হৰি চৰিত্ৰ কয়। তপজ পজাগ যোগ কাহাকো নাদৰে। নিত্ৰ নৈমিত্তিক কতো কৰে কতৃৰে। একান্ত যিসকল ভকত আৰু মহন্ত, সাধু মহন্ত, তেখেতসকলে আমাৰ শৰীৰ ৰাজ্যত যেনে লোভমোহ ইন্দ্ৰিয় দেৱতাসকলক কেতিয়াও সেৱা পূজা নকৰে আৰু নিন্দাও নকৰে। সদায় নিষ্কামভাৱে ঈশ্বৰ কৃষ্ণৰ গুণ চৰিত্ৰ কয় আৰু শুনে। এই তপ জপ যাগ যজ্ঞ যিমানবিলাক আছে এইবিলাকক
তেখেতসকলে কেতিয়াও আদৰ নকৰে। কিয় নকৰে? এই কথাটো কৃষ্ণই উদ্ধৱক কৈছিলে যে তপ জপ সন্ন্যাস পৰম মহাদানে নপায় আমাক সাংখ্য যোগতত্ত্ব জ্ঞানে কেৱল ভকতি মাত্ৰ মোক কৰে বৈশ্য কহিলোঁ উদ্ধৱ ইটো তোমাত ৰহস্য। সেইকাৰণে মহন্ত আৰু সাধুসকলে এই তপ জপ এইবিলাকত আদৰ নকৰে। কিয় নকৰে? এইবিলাক কৰিলে জীৱৰ কেতিয়াও মুক্তি নহয়। আৰু ঈশ্বৰ ভক্তিত থাকি যিবিলাক নিত্য নৈমিত্তিক কৰ্ম যিখিনি নকৰিলে নহয় সেইকেইটা কৰে, আৰু যিখিনি নকৰিলেও হয় কিছুমান এৰি দিয়ে। বিষ্ণু ভক্ত সবক দেখয় আত্মা সম সুখ দুখ বিষাদে হৰিষে হৈব সম। বিষ্ণু ভক্তসকলক নিজৰ আত্মাসম দেখে আৰু সুখ দুখ বিষাদ আনন্দ ইয়াত তেখেতসকল সম হয়। কিয় হয়? ই দিন ৰাতিৰ নিচিনা কৰ্ম অনুসাৰী আহে আৰু যায়। ঈশ্বৰৰ ইচ্ছাই আহি সুখ দুখ মিলে সম্পদো নাথাকে দুখো গুচে একতিলে। সেইকাৰণে তেখেতসকলে ইয়াত সম হৈ থাকে যে সকলো ইচ্ছাতেই হয়। পিন্ধিব বিচিত্ৰ চিৰ বাকলি বসন যেহি মিলে তাহাতে সন্তোষ কৰি মন। যে বিচিত্ৰ চিৰ পিন্ধিব লাগে, অৰ্থাৎ জাক জমকতা এয়া পিন্ধিবলৈ কোৱা নাই, গছৰ বাকলি পিন্ধিবলৈ কোৱা নাই। গছৰ পৰা যিটো মেচিনৰ ৰিফাইন কৰা যি সূতা শুদ্ধ বস্ত্ৰ পিন্ধিবলৈ কৈছে, আৰু যি মিলে তাত সন্তোষ থাকিবলৈ কৈছে। কৃষ্ণই বসুদেৱক কৈছিলে যে যেতিক্ষণে যেন মিলে তাক আদৰিবা, মোত চিত দিয়া সৰ্ব কালে প্ৰৱৰ্তিবা, মোক আত্মা জানি মোৰ কথাতে ৰমিবা, দৃঢ় ভক্তি ব্ৰত ধৰি মোত মন দিবা, সমস্ততে উদাসীন আপুনি মানিবা, অন্তকালে মই বহম মোক সবে পাৰিবা। এই কথাখিনি কৃষ্ণই বসুদেৱক কৈছিলে যে একান্ত যিসকল মহন্ত সাধু তেখেতসকলে এই নিয়ম নীতিৰ মাধ্যমে সদায় অভ্যাস যোগত থাকে, আৰু যি মিলে তেখেতসকল তাতেই সন্তোষ হয়। পুত্ৰ ভাৰ্যা ধন ৰত্ন বিষয় সুখত মনে মোহতে জয় আচৰে ভাগত সুখী দুখী দৰিদ্ৰজনক জীৱ মানি গাঁৱে গাঁৱে চিনিয়া কৰয় ভক্তি দানী। সাধু মহন্তসকলে কেতিয়াও পুত্ৰ ভাৰ্যা ধন ৰত্ন ঐশ্বৰ্য বিভূতি এইবিলাকত কেতিয়াও বিষয় সুখত তেখেতসকল মোহ নাযায়, যে অনিত্য বুলি ভাবি তাত তেখেতসকল সদায় তাৰ পৰা বিৰত থাকে, জানে তেখেতসকলে। আৰু দুখীয়া দৰিদ্ৰ সুখী দুখী এই সংসাৰ জীয়াই থকালৈকে যে চিনি পেলাই ভক্তি দান কৰে, যে কুকুৰৰ চিগাল গদৰ ভৰু আত্মাৰাম জানিয়ে সবাকো পৰি কৰিবা প্ৰণাম। ঠিক এই মাধ্যমেৰে যোগ্য পাত্ৰৰ লোক পালে চিনি পেলাই ভক্তি দান কৰে। দিহতৰ বুদ্ধি হৃদয়ত কৰি ধ্যান তৰিয়া সংসাৰ বৈকুণ্ঠত পাৱে থান। যে দৃঢ় বুদ্ধিৰে ঈশ্বৰ কৃষ্ণক হৃদয়ত ধ্যান কৰি
যে তৰি পেলাই বৈকুণ্ঠ থান পায়। প্ৰাণী হিংসা ধৰ্মে একো থানে সিদ্ধি নাই, তজুকোপ বাহে নষ্ট হোৱে সমুদায়। যে প্ৰাণীক উৰি থকা, বুৰি থকা, ভমি থকা এই প্ৰাণীজনী কোনোবাই হিংসা কৰে অৰ্থাৎ মাৰে, এই বিশ্ব ব্ৰহ্মাণ্ডত কেতিয়াও সিদ্ধি লাভ নকৰে। তেতিয়া ঈশ্বৰৰ কোপ হয়। কোপ মানে কি? খং হয়। আৰু সকলোবিলাক মনৰ যিবিলাক অভিলাষিত মনোৰঞ্জনৰ যিবিলাক ভাবি থকা কল্পনা, সেইবিলাক সকলো নষ্ট হয়। যে আমাৰ ভকত বৈষ্ণৱসকল, মহন্তসকলৰ কেনে লক্ষণ হয় শুনক। এই আচৰণে আমি চলিব লাগে। যে কাৰো লগে আতিশয় নকৰি বিবাদ, একোৱে প্ৰাণীক মনে নিদিবা বিষাদ। দেহৰ নিমিত্তে এৰি বেক বৈৰ বুদ্ধি, তেবে সেই কৃষ্ণক পাই চিত হৈ শুদ্ধি। ঠিক এনে মাধ্যমে গুৰু ভকত মহন্তসকল এই মাধ্যমেৰে চলে। যে মহন্তসকল প্ৰকৃততে ভকত তেখেতসকলৰ আচৰণ বা কথা বতৰা ভাৱ ভাষা এনেধৰণৰ হয়। আৰু তেখেতসকল মহাজ্ঞানী হয়। কিন্তু জ্ঞানী লোক ভৰিলে অজ্ঞানী জনৰ নামে, কিঞ্চিত একো নধৰে দোষ। দেই আৰু উপদেশ জীৱা থাকে অৱশেষ, অশুদ্ধক দেই শুদ্ধ কৰি। অশুদ্ধ হ'লেও তাক সদায় শুদ্ধ কৰি দিয়ে। যে সাধু কাক কৈছে? যাক বুলি সন্ত তাৰ শুনিও লক্ষণ, মোৰ পাদ পদ্মে যাৰ নুগুচয় মন। মহাশুদ্ধ চিত কাম কোট বিবৰ্জিত, ভূত দয়া যাহাৰ সবাতে শুদ্ধ চিত। মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি, ধনজন গৃহত নকৰে আশকতি। দেহৰ নিৰ্বাহ পদে যি হব ধনত, তাহাত অধিক কৰি নবাঞ্চে মনত। ইহাকে বুলিবে সাধু জানা পুত্ৰগণ। এই লক্ষণখিনি থাকিলেহে এজন সাধু হয়। যে মহন্ত কাক কৈছে? যে যিটো প্ৰাণী হিংসা নকৰে প্ৰশংসা, নাচৰে দোহ সমূলি, সেয়েহে মহন্ত সাধুৰ সন্মত, নৰোত্তম তাকে বোলে। ঠিক এনে মাধ্যমে হ'লেহে সাধু আৰু মহন্ত হিচাপে পৰিগণিত হয়। যে এনে অভ্যাসেৰে আগবাঢ়িলে আমাৰ মানৱ জাতি সকলোৰ উপকৃত হয়। ইমানতে কৈ সবাৰ চৰণৰ পদধূলি অধমৰ শিৰত হওক। এনেকৈয়ে জনমে জনমে মৃত্যুৰ পাছতো ঈশ্বৰ কৃষ্ণ নাম গুণ কৈ মাতি থাকিবলৈ পাওঁ। সবাৰ চৰণ ইমানেই প্ৰাৰ্থনা। ইমানতে কৈ সবাৰ চৰণত সেৱজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ। গুৰু নমো নমো নাৰায়ণে প্ৰসন্ন হৌক হৰি, কৰিও ক মায়ং নিজান। আপোনাৰ মহিমা আপুনি বেকত কৰি, জীৱক কৰা পৰিতান। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ। গুৰু কৃষ্ণ 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 গুৰু কৃষ্ণ কৃষ্ণ।